নাম কি তোমার? হেডমাস্টার কি হয় তোমার? বাবা হয়। দেউতা হয়? হয়। কি হৈছে আজি বিদ্যালয়? এইটো তো ক'ব নোৱাৰো, মানে স্কুলত আহিছোঁ, অহাৰ পিছত ৰাইজে আহিছে। আমাৰ তো মিটিং আছে আজি, মই কালিয়ে জনাই দিছোঁ যে মিটিং আছে। সিহঁতে আহিছে, অহাৰ পিছত কৈ আছে যে হিচাপ নিকেশ নাগে। মই কৈছোঁ যে আজি নহয় কালি দিম। আজি মিটিং আছে, মাতিছা? সিহঁতে আহিব? নাই নাই, মই মাতা নাই। কোনে মাতিছে সেইটো মই ক'ব নোৱাৰোঁ। কেতিয়া মিটিং কেতিয়া আছে? তাৰমানে মিটিং আছে 12 বজাত। এতিয়া আগমনী ব্লকত কাম আছে, আজিৰ পৰাতো স্কুল বন্ধ হ'ব, সেইকাৰণে কাম আছে। কামখিনি কৰি আহি মিটিংটো তুমি সদায় লৈ আহা নেকি তোমাৰ দেউতাক? হয়। তোমাৰ দেউতা বেমাৰ? হয়। এই ৰেজুলেশ্যন বহি যিখন আছে, ৰেজুলেশ্যন বহিখন ক'ত আছে? ৰেজুলেশ্যন বহি ঘৰতে আছে, অনা নাই আজি। ৰাইজে বিচাৰিছে, SMC কমিটিয়ে বিচাৰিছে। মানে বুজিছো, সেইকাৰণেতো কৈছোঁ যে কালি মাতিম। আজিতো মোৰ যাব লাগে। আজি কিয় দেখিব পৰা নাই SMC কমিটি? আজি দেখিব পৰা নাই মানে মোৰ যাব লাগে মিটিঙত। ইমান শ্বৰ্ট টাইমতো এইবিলাক নহয় না। কি এটা অভিযোগ উঠিছে, যিমান উন্নয়নৰ নামত যিমান পইচা আহে বা তোমাৰ মিড ডে মিলৰ খেলি মেলি পইচাখিনি গোটেইখিনি আত্মসাৎ কৰি আছে। নহয়, এইটোতো মই কৈছোঁ, এইটো হিচাপ দিয়াৰ কাৰণে মই কৈছোঁ যে কালি দেখাম। অভিযোগ মতে প্ৰধান শিক্ষক যিগৰাকী আছে, তেওঁ বেমাৰী হোৱাৰ কাৰণে, অসুস্থ হোৱাৰ কাৰণে তুমিয়ে গোটেইখিনি হেণ্ডেল কৰি আছা আৰু গোটেইখিনি পইচা তুমিয়ে আত্মসাৎ কৰি আছা বোলে। নাই নাই, আত্মসাৎ এইটোতো কৰা নাই। মইতো যিটো কাম কৰিছোঁ হিচাপ দিয়াৰ কাৰণেতো ৰাজি হৈছোঁ। নতুন পৰিচালনা সমিতি কিমান দিন হ'ল? 5-6 মাহ মান হ'ল। আপোনাৰ জানিব পৰা মতে 1 বছৰ পাৰ হৈ গ'ল। নাই, 1 বছৰ হোৱা নাই, 8-9 মাহ হৈছে। কিমান মিটিং হৈছে? মিটিং এটা মিটিং হৈছে আৰু 2 দিন মাতিছোঁ, অহা নাই। এই ড্ৰেছ, ছাত্ৰ ছাত্ৰী যে ড্ৰেছ আহিছিল, ড্ৰেছৰ বাবে মিটিং হৈছিল নে? ড্ৰেছৰ বাবে মিটিঙৰ কাৰণে মাতিছোঁ, বাট অহা নাই। তাৰপিছত মই কেইজনমান মেম্বাৰক লৈ মানে ঘৰত গৈ তাৰ চিগনেচাৰটো লৈছোঁ, লোৱাৰ পিছত জমা দিছোঁ। ড্ৰেছ বনাব দিছে? কাক দিছে বনাব? ভেণ্ডাৰকে দিছে। নাম কি? এইটো AB এণ্টাৰপ্ৰাইজ। আৰু এটা অভিযোগ উঠিছে, যি শৌচাগাৰ আছে, শৌচাগাৰত তালা খুলি দিয়া নহয়, ছাত্ৰ ছাত্ৰী বাহিৰত যায়। এইটোতো চাপিটো ইয়াতে থাকে, চাপি ইয়াতে মানে গজালত থাকে, যাৰ প্ৰয়োজন হয় সি লৈ যায়। মুঠৰ ওপৰত বিদ্যালয়খন তুমি পৰিচালনা কৰি আছা? বিদ্যালয় পৰিচালনা মানে মইতো কৰা নাই, দেউতাই কৰে, মানে মই সহযোগ কৰোঁ। আজি কি অহা নাই SMCৰ সভাপতিজন? এইটো মই ক'ব নোৱাৰোঁ। ইমান ৰাইজ আহিছে, আজি কিয় অহা নাই? মই ক'ব নোৱাৰোঁ, এইটো মাতা নাই। তোমাৰ নাম কি বুলি কৈছা? আব্দুল ৰেজাক। এই যিবিলাক বকেয়া ধন আছিল, যোৱা SMC কমিটিৰ বকেয়া ধন দি গৈছিল, এই কমিটি টকাখিনি কি হ'ল? এই টকাখিনি মই হিচাপ দিয়াৰ কাৰণে মই আজিতো মানে মিটিং আছে, নহ'ব, মানে 1 সপ্তাহ পৰীক্ষা হৈ গ'ল, সেইকাৰণে মই কৈছোঁ যে কালি পাতা বুলি কৈছোঁ। ৰাতিয়ে কল কৰিছোঁ মই যে কালি পাতিম, অহাকালি মিটিং হ'ব। অহাকালি মিটিং হোৱাৰ কাৰণে কৈছোঁ। আজি যে SMCৰ মানুহখিনি আহিছে, আজি নহয় মিটিং? না, আজি যে আহিছে, আজি কিয় খাতাখন কিয় দেখিব পৰা নাই? খাতাখনতো স্কুলত নাথাকে, স্কুলত তালা ভাঙি যায়, তালা ভাঙি দিয়ে। ঘৰত থাকে, বহি ঘৰত থাকে। ঘৰতো ইয়াত মানে হাৰাৰ চান্স আছে, চাউল হাৰাইছে ইয়াৰ পৰা। আৰু দেখা গৈছে যে ইয়াত যিবিলাক থালি বাচন ৰখা হৈছে, কিতাপ পত্ৰ ৰখা হৈছে, মাটিতে ৰখা হৈছে, কোনো ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা নাই। ল'ৰা ছোৱালীবিলাক ডেইলি ইয়াত খায়, খোৱাৰ আগতেতো এইবিলাকতো চাফা কৰা হয়। এনেদৰে থাকে নেকি? সদায় এনেদৰে থাকে? প্ৰতিদিনে চাফা কৰা হয়, চাফা কৰাৰ পিছত খাবলৈ দিয়ে। ওপৰত ৰখাৰ কিবা ব্যৱস্থা নাই? এইটো এরকম ব্যবস্থা নাই রকম, মানে এহদিন এহটাই রাখে, এইটো বেঞ্চের উপরত রাখে, কোনোদিন আবার ফ্লোরত রাখে, কোনো কিতাপের উপরত রাখে। তোমাৰ নাম কি কৈছা? আব্দুল রেজ্জাক শেখ। কি কৰি আছা তুমি?
মই একো কৰা এই দেউতাক মানে সহযোগ কৰি আৰু এই বিদ্যালয়ৰ টকা আত্মসাৎ কৰি আছে না না টকাটো আত্মসাৎ কৰা নাই কথা হ'ল এই ধুবুৰী জিলাৰ আগমনী শিক্ষাখণ্ডৰ অন্তৰ্গত নামাগাঁও LP স্কুলত ভাটিবেটলা নামাগাঁও LP স্কুলত বহুতো ধৰণৰ দুৰ্নীতি চলি আছে। এই দুৰ্নীতি আমি ইয়াত হেডমাষ্টাৰক বহুত দিনৰ পৰা কৈ আছোঁ যে এইবিলাক সমাধান কৰক, যিবিলাক কাম হোৱা নাই কাম কৰক। এওঁলোকে হেডমাষ্টাৰ প্ৰেচিডেণ্ট একো গুৰুত্ব নিদিয়ে। যেতিয়া 8-9 মাহমান আগত নতুন SMC যেতিয়া গঠন হয় তেতিয়া এই শৌচাগাৰৰ কাম কৰি থকা অৱস্থাত এইটো কাম অলপ বন্ধ হ'ল। তেতিয়া এই কামৰ 30,000 টকা এটা বাচিছে। হেডমাষ্টাৰে প্ৰতিবেদন পাঠ কৰোঁতে ক'লে যে এই 30,000 টকাটো যেতিয়া নতুন কমিটি আহিব, SMC কমিটি আহিব, তেতিয়া এই 30,000 টকাৰ বাকীখিনি যি কাম আছে এই কামখিনি হ'ব। আজিলৈকে সেই কামটো কৰা নাই, 1 নম্বৰ কথা তাতে। আৰু দ্বিতীয়তে এনুৱেল গ্ৰাণ্টৰ যিটো টকা আছে সেই টকাটো এওঁলোকে কি কৰিছে, কোনো কমিটিক নজনাই টকাটো তুলি লৈছে। আজি 2 মাহমান হ'ল, 2-ৰ পৰা 3 মাহ। সেই টকাটোৰ আজিলৈকে একো কাম কৰা নাই। এইটো হেডমাষ্টাৰৰ ল'ৰা ৰেজ্জাক আলী আৰু হেডমাষ্টাৰ প্ৰেচিডেণ্ট আৰু CRC এইকেইজনে মিলি হয়তো ভগাই লৈছে। এতিয়া কৈ আছে যে কাম কৰিম। কিন্তু এই টকাটো বহুত দিন আগতে তোলা আছিল। আৰু এই জুলাই মাহৰে 25 তাৰিখত ল'ৰা ছোৱালীক নোখোৱাই এওঁলোকে খোৱা বুলি এইটো পৰ্টেলত উঠাই দিছে। আৰু ইউনিফৰ্ম যিটো আছিল, এই ইউনিফৰ্মটো যিমানবোৰ কি আছে ইয়াত কমিটিৰ লোক আছে, এজনকো নজনাই ইয়াত কি কৰিছে, কমিটি মানে প্ৰেচিডেণ্ট, হেডমাষ্টাৰৰ ল'ৰা হেডমাষ্টাৰ আৰু CRC এইকেইজনে ড্ৰেছবিলাক যিখিনি আছে গোটেইখিনি পাছ কৰি লৈ আহিছে। আৰু 8-9 মাহমান হৈ গ'ল, আজিলৈকে এটাও মিটিং হোৱা নাই। যিটো হ'ব লাগে, প্ৰতি মাহে এটা মিটিং হ'ব লাগে, এইটো আজিলৈকে মিটিং হোৱা নাই। আজি ইয়াত স্থানীয় ৰাইজ কমিটিৰ মানুহক গোটেইখিনি মিলি ইয়াত আহিছোঁ। এইখন নামাগাঁও LP স্কুলত হেডমাষ্টাৰৰ ল'ৰা কি কৰিলে, ৰেজুলেশ্যন খাতাখন এইখন গাইব কৰি দিলে। আজি ৰেজুলেশ্যন খাতাখন নেদেখুৱাই বেলেগ তাল দেখুৱাই এওঁলোকে স্কুলৰ পৰা তথাকথিতকৈ গুচি গ'ল। আৰু আছে ইয়াত হেডমাষ্টাৰ প্ৰেচিডেণ্ট আৰু CRC মেইন আৰু হেডমাষ্টাৰৰ ল'ৰা ইয়াত আহে এই যে টকা পইচা ইনকাম কৰিবলৈ, আৰু বেলেগ একো নাই। ই আহে আমাৰ দেউতাক ইয়াত ৰাখি কিনি টকা পইচাৰ ইনকাম যিটো আছে এইটো কৰিবলৈ। হেডমাষ্টাৰজন আৰু অলপ বেমাৰী আছে, পেৰালাইজ হয়। তাৰ সুযোগ লৈ হেডমাষ্টাৰৰ ল'ৰা যিজন আছে, এই হেডমাষ্টাৰৰ ল'ৰাই এইবিলাক কাম কৰি আছে। হেডমাষ্টাৰৰ ল'ৰা প্ৰেচিডেণ্ট আৰু CRC স্কুলত অকল লুটপাট কৰিয়ে খাই আছে। আমি এতিয়া ন্যায়টো বিচাৰোঁ, যিটো আছে আমি ন্যায়টো বিচাৰোঁ। ৰাইজে গোটেইখিনি ইয়াৰ স্থানীয় ৰাইজ যিবিলাক আছে আমি ন্যায়টোৱে বিচাৰোঁ। আমি SMC কমিটি হ'বলৈ আজি 9 মাহমান হৈ যায়। 9 মাহৰ ভিতৰত আমাৰ কোনো মিটিং, কোনো হিচাপ পাতি একো নিদিয়ে। এইকাৰণে আজি আমি মিটিঙৰ কথা 3 দিন আজি ধৰি থাকি যে আজি কালি হ'ব, কালি পৰহি হ'ব। এইকাৰণে আমি কমিটিৰ মানুহ ৰাইজ আহিছোঁ। অহাৰ পিছত তাক মাতিলোঁ, সি ক'লে যে মই ৰেজিষ্ট্ৰেশ্যন খাতা গৈ ঘৰত আছে, মই লৈ আহিম। এই তাৰ পৰা পুঁজি ঘৰত গৈ আধা ঘণ্টাৰ পিছত আহি তাতে উঠাকৈ কি মিটিঙৰ কথা কৈ গুচি গ'ল। আমাৰ ন্যায্য চৰকাৰে যিখিনি বিচাৰ হয়, আমাৰ শিক্ষাৰ্থীকে ভাগ হ'ব লাগে, যাতে ইয়াৰ ভিটামিনৰ যি হিচাপ পাতি ঠিকমতে কাম হ'ব লাগে, ল'ৰা ছোৱালীৰ শিক্ষা পাতি ভাগ হ'ব লাগে, এইটো বিচাৰ। কোনে নেতৃত্ব দি আছে ইয়াত? হেডমাষ্টাৰ ল'ৰা আব্দুল ৰিজাল সেই কাম কৰি আছে। হেডমাষ্টাৰে একো নাপায়? হেডমাষ্টাৰে একো নাপায়। কিমান টকা আত্মসাৎ কৰিলে ইতিমধ্যে? আমাৰতো যোৱা বছৰত 30,000 এনুৱেল গ্ৰাণ্টৰ যে পুঁজি কিমান সেইটো মই নাজানো। তাৰপৰা প্ৰত্যেক মাহে যে আমাৰ ভিটামিন আহে সেইটোও আমি একো মানে হিচাপ পাতি পোৱা নাই আজিলৈকে। প্ৰেচিডেণ্ট আৰু CRC এইবিলাক কাম কৰি আছে। প্ৰেচিডেণ্ট আৰু CRCৰ দুৰ্নীতি ইয়াত নচলিব। হেডমাষ্টাৰৰ ল'ৰাৰ দুৰ্নীতি ৰেজ্জাকৰ নচলিব। এইখন স্কুলত হেডমাষ্টাৰৰ দুৰ্নীতি ইয়াত নচলিব। এইখন স্কুলত CRCৰ দুৰ্নীতি নচলিব। এইখন স্কুলত SMCৰ প্ৰেচিডেণ্টৰ দুৰ্নীতি ইয়াত নচলিব।